জিন্দাবাদ 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 আকাশো প্রেমলে 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 আকাশো প্রেমলে 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 আমার দাবি মানিব লাগিব আমার দাবি মানিব লাগিব আমার দাবি মানিব লাগিব এসটি আমার বাস রাইট এসটি আমার বাস রাইট এসটি আমার লাগিব 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 এসটি আমার লাগিব 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 তাই আহোম জনগোষ্ঠী গতিশীলে স্বাস্থ্য শাসন প্ৰদান কৰক প্ৰদান কৰক প্ৰদান কৰক তাই আহোম জনগোষ্ঠী গতিশীলে স্বাস্থ্য শাসন প্ৰদান কৰক প্ৰদান কৰক প্ৰদান কৰক তাই আহোম জনগোষ্ঠী গতিশীলে স্বাস্থ্য শাসন প্ৰদান কৰক প্ৰদান কৰক প্ৰদান কৰক আকাশো জিন্দাবাদ 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 আকাশো জিন্দাবাদ 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 ফালগিৰি ঐক্য জিন্দাবাদ 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 ফালগিৰি ঐক্য জিন্দাবাদ 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 ফালগিৰি ঐক্য জিন্দাবাদ 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 আমাৰ দাবী মানিব লাগিব আমাৰ দাবী মানিব লাগিব এই সংগ্ৰাম চলিছে চলিছে চলিব আমাৰ সংগ্ৰাম চলিছে চলিছে চলিব এই সংগ্ৰাম চলিছে চলিছে চলিব আমাৰ সংগ্ৰাম চলিছে চলিছে চলিব আছে হেঙাং লোৱা নাই ললে হেঙাং ৰক্ষা নাই আছে হেঙাং লোৱা নাই ললে হেঙাং ৰক্ষা নাই আছে হেঙাং লোৱা নাই ললে হেঙাং ৰক্ষা নাই আমাৰ দাবী মানিব লাগিব আমাৰ দাবী মানিব লাগিব জনজাতিকৰণ আমাক লাগিবই লাগিব লাগিব জনজাতিকৰণ আমাক লাগিবই লাগিব লাগিব জনজাতিকৰণ আমাক লাগিবই লাগিব লাগিব No ST, no rest. No ST, no rest. No ST, no record joy আমায় ইনকাম জিন্দাবাদ আমার জনজাতিকরণ লাগিবই আমার জনজাতিকরণ লাগিবই আমার জনজাতিকরণ লাগিবই আজি শিৱসাগৰ বিভিন্ন অঞ্চলৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি ইয়াত সমবেত হৈছে অৰ্থটো কি যে ঘৰৰ কাম বন এৰি ঐতিহাসিক বৰ্ডিং খেলপথাৰলৈ অহাৰ এটাই উদ্দেশ্য যে আমি প্ৰতাৰণা হৈছোঁ আমি প্ৰবঞ্চনাৰ সন্মুখীন হৈছোঁ আমাক ৰাজনৈতিকভাৱে কোঙা কৰি অনা হৈছে অৰ্থনৈতিকভাৱে কঁকাল ভাঙি দিয়া হৈছে যিটো জনগোষ্ঠীয়ে নিজৰ ভাষা কৃষ্টি সংস্কৃতি সকলো ত্যাগ কৰি কেৱল মাত্ৰ নতুন এটা জাতি গঠন কৰিবৰ কাৰণে নতুন এডোখৰ ভূমি ৰক্ষা কৰিবৰ কাৰণে নিজৰ সৰ্বোচ্চ ত্যাগ কৰি থৈ গুচি গ'ল সেই জনগোষ্ঠীটোৱে আজি আন্দোলনৰ পথ বাছি ল'বলগীয়া হৈছে আজি সাংবিধানিক অধিকাৰ ভোগ কৰাৰ কাৰণে ৰাজপথত আহি এই ধৰণৰ গণসমাৱেশ পাতিবলগীয়া হৈছে আমি চৰকাৰক বাৰ্তা দিব বিচাৰিছোঁ যে আপোনালোকে আমাক আৰু সেই শোষণৰ ৰাজনীতি নকৰিব এই জনগোষ্ঠীৰ কি দুখ আছিল এই জনগোষ্ঠীৰ এটাই দুখ আছিল নেকি যে লাচিত বৰফুকনে নৰিয়া গাৰে স্বদেশ আৰু স্বজাতিৰ কাৰণে তেখেতে প্ৰাণ ত্যাগ কৰি অসম দলৰ স্বাধীনতা ৰক্ষা কৰি থৈ গ'ল সেইটো অসম জনগোষ্ঠীৰ কাৰণে দুখ আছিল নেকি আমাৰ দুখ এইটো আছিল নেকি যে আলাপৰ ৰণত একেদিনাখনে 10,000 সৈন্য মৰিল স্বদেশ আৰু স্বজাতিৰ কাৰণে এইটো আমাৰ দুখ আছিল নেকি যে এইটো আমাৰ দুখ আছিল নেকি যে চাওলুং চুকাফাই সমবিকাশ আৰু সমমৰ্যাদাৰ মাজেৰে সমাজবাদ প্ৰতিষ্ঠা কৰি অসমীয়া জাতীয় জীৱনক উদ্বুদ্ধ কৰি থৈ গ'ল আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী একত্ৰিত কৰি অসমীয়া জাতি গঠন কৰি থৈ গ'ল এইটো কি স্বৰ্গদেউ চাওলুং চুকাফাৰ দুখ আছিল নেকি এইটো ৰমণী গাভৰুৰ দুখ আছিল নেকি যে নিজৰ স্বদেশ আৰু স্বজাতিৰ কাৰণে নিজক আত্ম বলিদান দিলে সেই ফুল কোমলীয়া বৰষত বঙালৰ হাতলৈ গুচি গ'ল সেইটো আমাৰ ৰমণী গাভৰুৰ দুখ আছিল নেকি এইটো জয়াৰ দুখ আছিল নেকি যে যিগৰাকী নাৰীয়ে মহিয়সী নাৰীয়ে কেৱল মাত্ৰ স্বদেশ আৰু স্বজাতিৰ কাৰণে নিজৰ আত্ম বলিদান দিলে নিজৰ সৰ্বোচ্চ উজাৰি দিলে সেই জনগোষ্ঠীটোৱে আজি হাতত ভিক্ষাৰ পাত্ৰ লৈ আমি আন্দোলন কৰিবলগীয়া হৈছে আমি চৰকাৰক কৈছোঁ যে আমাক ৰাজনৈতিক অধিকাৰ দিয়ক আমি চৰকাৰক কৈছোঁ যে অৰ্থনৈতিকভাৱে আমাক অধিকাৰ প্ৰদান কৰক আমি চৰকাৰৰ মানুহক কৈছোঁ যে আমাক সাংস্কৃতিকভাৱে জীয়াই থকাৰ অধিকাৰ আপোনালোকে প্ৰদান কৰক আমাৰ লোকাচাৰ আমাৰ পৰম্পৰা ৰক্ষা কৰিবলৈ আমাক অধিকাৰ দিয়ক আৰু এই অধিকাৰ সাংবিধানিকভাৱে প্ৰদান কৰক সংবিধানে অসমৰ প্ৰতি ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীক সমবিকাশ আৰু সমমৰ্যাদাৰ অধিকাৰ প্ৰদান কৰিছে সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি সেই অধিকাৰ আমাক দিয়ক কিন্তু চৰকাৰখনে বিভিন্ন ক্ষেত্ৰত কেৱল মাত্ৰ আহোম জনগোষ্ঠীৰ লোকসকলক টাৰ্গেট হিচাপে লৈছে আৰু আমাক টাৰ্গেট হিচাপে লৈ আমাক ৰাজনৈতিকভাৱে সমষ্টি ডিলিমিটেশ্যনৰ নামত সমষ্টি সংকুচিত কৰি কেৱল মাত্ৰ আমাৰ মানসিক প্ৰতাৰণা কৰিছে প্ৰবঞ্চনা কৰিছে তাৰ বিৰুদ্ধে খুব আছে আক্ষেপ আছে ভূমি অধিকাৰৰ পৰা আমাক বঞ্চিত কৰা হৈছে আৰু ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰি হাজাৰ হাজাৰ বিঘা
কৃষিভূমি মাটিক বহিৰাগত বনিয়াক বিক্ৰী কৰি দিয়া হৈছে। এই কথা বতৰাবিলাক আছে, এই কথা বতৰাবিলাকৰ কাৰণে আজি প্ৰতিবাদ হৈছে আৰু সেই প্ৰতিবাদৰ কাৰণে ৰাইজ ওলাই আহিছে আৰু স্পষ্ট বাৰ্তা চৰকাৰৰ ঘৰত দিব বিচাৰিছোঁ যে আমাক ২৬ ইলেকশ্যনৰ আগত জনজাতিকৰণৰ মৰ্যাদা আৰু স্বায়ত্তশাসনৰ মৰ্যাদা প্ৰদান কৰক। যদি স্বায়ত্তশাসনৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়া ৫৫ লাখ আহোম জনসাধাৰণ ৰাইজে এটা সিদ্ধান্ত ল'ব, যিটো সিদ্ধান্ত ধলগিৰি খিলঞ্জীয়া ৰাইজৰ পক্ষত থকা সিদ্ধান্ত, যিটো সিদ্ধান্ত অসম আৰু অসমীয়াৰ পক্ষত থকা এটা সিদ্ধান্ত, যিটো সিদ্ধান্ত স্বদেশ আৰু স্বজাতিৰ পক্ষত লোৱা এক সিদ্ধান্ত। সেই সিদ্ধান্তৰ ল'বলৈ ৫৫ লাখ আহোম মানুহ ৰাইজ গৈ আছে। এইখন চৰকাৰে কেৱল মাত্ৰ আমাক নিৰ্বাচনী লালিপুপ হিচাপে ৬ জনগোষ্ঠীৰ আৰু আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তেখেতলোকে কয়। নিৰ্বাচন আহিলে আমাৰ সন্মুখলৈ আহে, আমাক স্পষ্টভাৱে কয় দিল্লী ডিস্প্ৰত যদি আমি চৰকাৰ বনাওঁ যে আপোনালোকক আমি জনজাতিকৰণৰ মৰ্যাদা দিম। চৰকাৰটো তোমালোকে বনালা, 2টা টাৰ্ম তোমালোকে পাৰ কৰিলা, নিৰ্বাচনী পৰিস্থিতি তোমালোকে পূৰণ নাই কৰা। বিলখন ৰাজ্যসভাত উঠাৰ পিছত তেখেতলোকে ৰাজনীতি খেলাব বিচাৰে। তেখেতলোকে ৰাজনীতি এইটোকে কৰিব বিচাৰে যে আপোনালোকক যদি জনজাতিকৰণৰ মৰ্যাদা দিয়ে তেতিয়াহ'লে অসমত এক অৰাজক পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হ'ব। এতিয়া আমাৰ প্ৰশ্ন, গণতান্ত্ৰিকভাৱে তুমি অসমৰ মুখ্যমন্ত্ৰী, গণতান্ত্ৰিকভাৱে এখন চৰকাৰ আমি বনাইছোঁ, ভোট আমি দিছোঁ, অসমৰ পৰিৱেশ পৰিস্থিতি যদি বেলেগ হয়, অসমৰ মানুহৰ মনত যদি সন্দেহ হয়, অসমত যদি কোনোবাই তেজৰ নৈ পোৱাম বুলি কৈছে তেতিয়াহ'লে অসমখন সুস্থিৰ কৰাৰ দায়িত্ব কাৰ? দায়িত্ব তোমালোকক দিছোঁ, গতিকে তোমালোকে নৈতিক দায়িত্বৰ কৰ্তব্য কিয় পালন কৰা নাই? সংবিধানৰ প্ৰস্তাৱনাৰ শপত লৈছা, শপত লৈ কৈছা অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক সমবিকাশ আৰু সমমৰ্যাদা দিম, কিন্তু সেই নিৰ্বাচনী পৰিস্থিতি তোমালোকে পালন কৰা নাই। তোমালোকে বেলেগ এফালে গতি কৰিছা আৰু নিৰ্বাচনী ইস্তাহাৰত তোমালোকে কথা বতৰাবিলাক উল্লেখ কৰা। তোমালোকে আকৌ কোৱা যে আহোম জনগোষ্ঠীৰ চহকী জনগোষ্ঠী, আহোম জনগোষ্ঠীৰ সকলো আছে, কিয় জনজাতিকৰণৰ মৰ্যাদা লাগে? আমাৰ সকলো আছিল, আমি ৬২০টা বছৰ অসমৰ ৰাজত্ব কৰিছোঁ আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী একত্ৰিত কৰি সমবিকাশ সমমৰ্যাদাৰ ধাৰা স্বৰ্গতলৈ অখণ্ড ৰাখি অসমৰে অসমীয়াৰ কাৰণে কাম কৰিছে। আৰু যিখন অসমত আজি অসমৰ সমস্ত ৰাইজ বসবাস কৰি আছে, সেই অসমৰ স্বাধীনতা ভৌগোলিক অখণ্ডতা লাচিত বৰফুকনে ৰক্ষা কৰি থৈ গৈছিল। হয়, তোমালোকে লাচিত বৰফুকনক সংকীৰ্ণতাৰ মাজৰ পৰা নি দিল্লীৰ মস্তনত গৈ চিনাকি কৰি দিছা, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা ৰাইজক তোমালোকে চিনাকি কৰি দিছা, কিন্তু পিছ মুহূৰ্তত কি কৰিছা যে দিল্লীত লাচিত বৰফুকনক চিনাকি কৰি দিছা আৰু অসমত আহি সমষ্টি গিলমিনেশ্যন নামত আমাক তোমালোকে প্ৰতাৰণা কৰিছা, প্ৰবঞ্চনা কৰিছা। এই ধৰণৰ ৰাজনীতি তোমালোকে কৰা, এই ধৰণৰ কথা বতৰা তোমালোকে কোৱা। আৰু আমি টাই আহোম জনগোষ্ঠীৰ লোকসকলে কেৱল মাত্ৰ সমন্বয় আৰু সম্প্ৰীতিৰ মাজে অসমখন ধৰি ৰখাটো আমি বিচাৰোঁ। আমি এই যে প্ৰতিবাদ হৈছে, আজি ইয়াত কিমান হাজাৰ মানুহ গোট খাইছে, এইটো ডাঙৰ কথা নহয়। প্ৰতিবাদ হৈছে, প্ৰতিবাদ এটা বিষয়ৰ ওপৰত হৈছে। বিষয়টো কি? যে প্ৰতাৰণা, প্ৰবঞ্চনা, আমাক লাঞ্ছনা কৰিছে, আমাক বঞ্চনা কৰিছে, আমাক নিষ্পেষিত নিপীড়িত হৈ ৰখাইছে, তাৰ কাৰণে ক্ষোভ আছে, আক্ষেপ আছে, সেইকাৰণে ৰাইজ ওলাই আহিছে। আজি প্ৰখৰ ৰ'দত হাজাৰ হাজাৰ মহিলা যে বহি আছে, তেখেতলোকে চখত বহিছে নহয়, তেখেতলোকে জয়াক মনত পেলাইছে। তেখেতলোকে কৈছে যে তুমি কেতকুৰা কায়তৰ সেই বিৰাট খোজ খাই খাই তুমি আত্মবলিদান দিলা স্বদেশ আৰু স্বজাতিৰ কাৰণে। কিন্তু আজি সেই মহিয়াসী নাৰীগৰাকীয়ে যি অৱদান, যি বলিদান, সেই বলিদানক তুচ্ছ তাচ্ছিল্য কৰি সমাজখন ভাগ ভাগ কৰিছে। সেই সমাজখন ভাগ ভাগ কৰাৰ বিৰুদ্ধে আজি প্ৰতিবাদ হৈছে, আজি ৰাইজ ওলাই আহিছে। এই প্ৰতিবাদ কোনো জনজাতিৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ নহয়, এই প্ৰতিবাদ কোনো জনগোষ্ঠীৰ উত্তৰণ দেখি হোৱা প্ৰতিবাদ নহয়, এই প্ৰতিবাদ কাৰোবাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ নহয়। এই প্ৰতিবাদ হৈছে চৰকাৰৰ নীতিৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ। এই প্ৰতিবাদ হৈছে সমবিকাশ আৰু সমমৰ্যাদাৰ ধাৰা অখণ্ড ৰখাৰ কাৰণে প্ৰতিবাদ। এই প্ৰতিবাদ হৈছে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক সমবিকাশ আৰু সমমৰ্যাদাৰে জীয়াই থকাৰ প্ৰতিবাদ। এই প্ৰতিবাদ হৈছে নোপোৱাৰ বিৰুদ্ধে হোৱা ক্ষোভৰ প্ৰতিবাদ। এই প্ৰতিবাদ হৈছে আহোম জনগোষ্ঠীৰ ৰাইজক স্বায়ত্তশাসনৰ জনজাতিকৰণ দিয়াৰ কাৰণে হোৱা প্ৰতিবাদ। আমি ইয়াৰ দ্বাৰা চৰকাৰক মেছেজ দিব বিচাৰিছোঁ যে আমাক জীয়াই থকাৰ সুবিধা প্ৰদান কৰক,
আমাক আপোনালোকে ধৈৰ্যৰ সীমা আপোনালোকে নাচাব। আমাৰ যদি ধৈৰ্য আপোনালোকে পৰীক্ষা কৰে তে বহুত ধৈৰ্য ধৰিলোঁ আমি কিছুমান কাম কৰিব নোৱাৰোঁ, সেইকাৰণে আপোনালোক বাচি আছে। আমি সাম্প্ৰদায়িক কথা বতৰা আমি ক'ব নোৱাৰোঁ, আমি জনগোষ্ঠীয় উগ্ৰ চিন্তা চেতনাৰ কথা আমি ক'ব নোৱাৰোঁ, আমি সংকীৰ্ণতাৰ কথা বতৰাবিলাক ক'ব নোৱাৰোঁ, আমি ধৰ্মান্তৰতাৰ কথা বতৰাবিলাক ক'ব নোৱাৰোঁ, আমি বিভেদৰ কথা ক'ব নোৱাৰোঁ, আমি সংকীৰ্ণতাৰ পৰিচয় আমি দিব নোৱাৰোঁ। কাৰণ আমাৰ এটা লিগেচি আছে। আমাৰ লিগেচিটো কি যে 620 বছৰ ৰাজত্ব কৰা এই গৌৰৱ উজ্জ্বল জনগোষ্ঠীটোৱে সমাজবাদৰ সাম্যবাদত বিশ্বাস কৰে আৰু সমাজবাদৰ সাম্যবাদৰ জৰিয়তে স্বৰ্গদেউসকলে যি সমাজ প্ৰতিষ্ঠা কৰিছিলে সেই সমাজৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে। এতিয়া স্বৰ্গদেউসকলে গঠন কৰি যে এখন অসম ভাগ ভাগ কৰিব নিবিচাৰোঁ, আমি খণ্ড বিখণ্ড হোৱাটো নিবিচাৰোঁ, কাৰোবাৰ সমালোচনা আমি কৰিব নিবিচাৰোঁ, আমি কোনো জনগোষ্ঠীক আমি সমালোচনা কৰিব নিবিচাৰোঁ, কোনো জনজাতি মানুহক আমি সমালোচনা কৰিব নিবিচাৰোঁ। কাৰণ আমি এটাই কওঁ, তেখেতলোকে যি অধিকাৰ ভোগ কৰিছে ভোগ কৰি থাকক, তেখেতলোকে যি অধিকাৰ আছে সেই অধিকাৰতে তেখেতলোকক থাকক, কিন্তু সংবিধান প্ৰদত্ত অধিকাৰ আমাকো আপোনালোকে প্ৰদান কৰক। ৰাজনৈতিক অধিকাৰ আমাৰ পৰা আপোনালোকে কাঢ়ি নিবলৈ প্ৰয়াস নকৰিব, সাংস্কৃতিকভাৱে আমাক আক্ৰমণ নকৰিব, আমাৰ লোকাচাৰৰ ওপৰত আপোনালোকে প্ৰবন্ধী নলগাব, আমাৰ সাজ পোছাক আমাৰ খাদ্য সম্ভাৰক লৈ আপোনালোকে তুলুঙা মন্তব্য নিদিব। যি অধিকাৰ আমাৰ সংবিধানে দিছে সেই অধিকাৰ আপোনালোকে খৰ্ব নকৰিব, তাক লৈ প্ৰতিবাদ হৈছে। আৰু এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰৰ ঘৰত আমি এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ। আমাৰ বাৰ্তা হ'ল যে ২৬ৰ নিৰ্বাচনৰ আগত আমাক যদি জনজাতিকৰণৰ মৰ্যাদা স্বায়ত্তকৰণৰ মৰ্যাদা নিদিয়ে তেতিয়াহ'লে আমি আটাইতকৈ ৰাজনৈতিকভাৱে চেঞ্চিটিভ যিটো জনগোষ্ঠী অসমৰ এই পশ্চিমবংগ আহোম মানে এটা সিদ্ধান্ত ল'ব। এই সিদ্ধান্ত অসমৰ অসমীয়াৰ পক্ষত হ'ব আৰু থলগিৰি খিলঞ্জীয়া ৰাইজৰ বিৰুদ্ধে যি অন্যায় কৰিছে অবিচাৰ কৰিছে তাৰ বিৰুদ্ধে সিদ্ধান্ত হ'ব। গতিকে সিদ্ধান্ত ল'বলৈ সকলোৱে ওলাই আহিছে আৰু সকলোৱে ঐক্যবদ্ধভাৱে এই সিদ্ধান্ত ল'ব লাগিব। আমি চৰকাৰেতো এটা মেছেজ দিছোঁ। আমাৰ কথা হ'ল যে তোমালোকে কেইটামান ভাল কাম কৰিলা, নকৰা নহয়। তোমালোকে টিপামক এটা মৰ্যাদা দিছে, আমি ভাল পাইছোঁ। হাবুঙত তোমালোকে কাম কৰিছে, আমি ভাল পাইছোঁ, ধন্যবাদ দিছোঁ। লাচিত বৰফুকনৰ বিশ্ব দৰবাৰত তোমালোকে প্ৰতিষ্ঠা কৰিছে, আমি ভাল পাইছোঁ। চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তোমালোকে ঘোষণা কৰিলে, আমি ভাল পালোঁ। ৰংঘৰত এটা প্ৰজেক্ট কৰিছে, আমি ভাল পাইছোঁ, সুখ পাইছোঁ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তোমালোকে বাহ্যিকভাৱে কামবিলাক কৰি থাকিবা আৰু জনগোষ্ঠীক তোমালোকে শেষ কৰাৰ প্লেনিং কৰি থাকিবা। এই কথাত আমি ভুল নাযাওঁ। ৰাইজ আমি সজাগ হ'ব লাগিব, আমি সচেতন হ'ব লাগিব, ৰাজনৈতিকভাৱে সক্ৰিয় হ'ব লাগিব আৰু সকলোৰে মাজত মিলা প্ৰীতিৰ ভাৱ অটুট ৰাখি আমি সমাজবাদ প্ৰতিষ্ঠা কৰিব লাগিব। কাৰণ স্বৰ্গদেউসকলে সমাজবাদ আৰু সাম্যবাদৰ ওপৰত বিশ্বাস কৰিছিল আৰু সমাজবাদ আৰু সাম্যবাদক বিশ্বাস কৰি অসমীয়া জাতিটো গঠন কৰিছিল। সেইকাৰণে অসমীয়া জাতিৰ থান মানুহৰ কাম আমি কৰিব নোৱাৰোঁ। আমাক অন্যায় কৰিছে, প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে, আমাক মৰিওৱা হৈছে, আমাক কঁকাল ভাঙি দিয়া হৈছে। তাৰ বিৰুদ্ধে আমি উগ্ৰ চিন্তা চৰ্চাৰ মাজত আমি যাব বিচাৰোঁ। কাৰণ আমাৰ লিগেচিয়ে সেইটো নকয়, আমাৰ ইতিহাসে সেইটো নকয়। আমাক যদি কোনোবাই স্বদেশ প্ৰেমৰ নমুনা শিকাই আমি লাজ পাওঁ, আমাৰ হাঁহি উঠে। কাৰণ আমাৰ জনগোষ্ঠীৰ লোকসকলে মাতৃৰ গৰ্ভত থাকোঁতেই স্বদেশ আৰু স্বজাতিৰ প্ৰেমেৰে জন্মগ্ৰহণ কৰিছে। লাচিতৰ তেজ আমাৰ গাত আছে, সতী জয়াৰ তেজ আমাৰ গাত আছে, চাওলুং চুকাফাৰ তেজ আমাৰ গাত আছে। গতিকে আমি কেতিয়াও বিচ্ছিন্নতাবাদী চিন্তা চৰ্চাত আমি যাব নোৱাৰোঁ। গতিকে সকলোৱে একত্ৰিতভাৱে সমন্বয়েৰে সম্প্ৰীতিৰে অসম গঢ়াৰ এটা পণ ল'ব লাগিব। আৰু এইখন অসমত যাতে কোনো বিভেদকামী শক্তিয়ে ক্ৰিয়া কৰিব নোৱাৰে, এইখন অসমত যাতে কোনো ধৰ্মান্তৰতাৰে অসমীয়া মানুহকে ভাগ ভাগ কৰিব নোৱাৰে, এইখন অসমত কোন কোচ কোন কলিতা কোন মতক কোন গোসাঁই কোন ব্ৰাহ্মণ কোন মৰাণ এইজনৰ চিন্তা চেতনাৰ মাজত যাতে মানুহ ভাগ ভাগ হ'ব নোৱাৰে, তাৰ কাৰণে আহোম জনগোষ্ঠীৰ ৰাইজসকলে নেতৃত্ব ল'ব লাগিব, কাম কৰিব লাগিব। তেতিয়া অসমখন সুস্থিৰভাৱে পৰিচালিত হ'ব। আমাক সমালোচনা কৰক, আমাক নিন্দা কৰক, আমি সমালোচনা নকৰোঁ, আমি নিন্দা নকৰোঁ। কাৰণ আমাৰ ইতিহাসে এইটো নকয়, আমাৰ তেজে সেইটো কথা নকয়। গতিকে মই এই প্ৰতিবাদস্থলী উপস্থিত থকা প্ৰতিজন প্ৰতিবাদক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে আপোনালোক আহিছে, ভাল লাগিছে। প্ৰতিবাদ হৈছে, প্ৰতিবাদত অংশগ্ৰহণ কৰিছে, ভাল কথা। কিন্তু আপোনালোকে মনতে কিছুমান কথা ভাবি ল'ব যে আমি উগ্ৰ চিন্তা চেতনাৰ মাজত থাকিম নে চাওলুং চুকাফাই গঢ়ি থৈ যোৱা সেই সাম্যবাদ আৰু সমাজবাদৰ ওপৰত বিশ্বাস কৰিম।
আৰু মোৰ বিশ্বাস যে আহোম জনগোষ্ঠীৰ প্ৰতিজন লোকে কেৱল মাত্ৰ অসম আৰু অসমীয়া কথা ক'ব, স্বদেশ আৰু স্বজাতিৰ কথা ক'ব, স্বদেশ প্ৰেমৰ কথা ক'ব, জাতীয় চেতনাবোধৰ কথা ক'ব, ৰাজনৈতিক সুস্থিৰ পৰিৱেশৰ কথা ক'ব, গণতান্ত্ৰিক প্ৰমূল্যবোধৰ কথা ক'ব। ই কেৱল বিভেদৰ কথা নকয়, সম্প্ৰীতি বিনষ্ট হোৱা কথা নকয়, কেতিয়াও অৰাজনৈতিক কথা বতৰাৰ মাজত যাতে কোনোবাই এই কথা বতৰাবিলাক সোমোৱাই দিব নোৱাৰে, সেই কথা বতৰা চিন্তা চৰ্চাৰ মাজত আমাৰ লোকসকল আবদ্ধ নাথাকে। মই পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰখৰ ৰ'দ, যথেষ্টখিনি মানুহ আহি আছে, এতিয়াও মানুহ আহি আছে। আমি সভাখন ইমানতে আমি সামৰণি মাৰিম আৰু ইয়াত আমি ৰেলী কৰিব বিচাৰিছোঁ। সকলোকে এই ৰেলীত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।